বিশ্ব পৰিৱেশ দিৱস হিচাপে ইয়াৰে সংগতি ৰাখি আজি মই কাৰণে গতিকে বহুত ভাল ফলাফলকে ল'বলগীয়া এক লাখৰ বেছি তেখেতসকলে গছ ৰুইছে কাৰণে এটা কি বুলি কয় আমি ঠিক কৰি ৰখাৰ গতিকে আমাৰ এনভাইৰমেণ্টটো আপোনালোকেও গম পাব যে আমি সৰু যিবিলাক জংঘল জংঘল আমি দেখোঁ গতিকে যিটো এনভাইৰমেণ্টত ইম্বেলেঞ্চ হৈছে বৰষুণ আহিলে বৰষুণ পৰি থাকে খৰাং হ'লে খৰাং কেতিয়াবা কাৰণে বহুত দিগদাৰ হৈছে আৰু মানুহ জীৱ জন্তু জীয়াই থকাৰ কাৰণে অলপ অসুবিধা হৈছে গতিকে আমি যিমান পাৰোঁ গছ ৰুব লাগে যিহেতু আমাৰ বতৰটো এইটোৱেই যে এইটো সময়ত বস্তু ৰুলে গছবিলাক বাচে যিহেতু আমি পানী পাওঁ তাৰপিছত খৰাং বতৰ আহিব তেতিয়া গছ ৰুটো নহয় গতিকে মেক্সিমাম গছ ৰুব লাগে আৰু তেখেতসকলে বহুত ভাল কাম কৰিছে আৰু আগলৈ তেখেতসকলে দিছে যে আমি একেলগে মিলি পেলাই আমি সৰলপাৰা উল্টাপানী জংঘলটো আকৌ সেই আগৰ নিচিনা জংঘল বনাব বিচাৰোঁ আৰু স্পেচিয়েলি ফ্ৰুটছৰ গছটো তাতে কথা পাতি আছিলোঁ যিহেতু এনিমেলছবিলাকে গছৰ জংঘলৰ ভিতৰত আগৰ নিচিনা ফ্ৰুটছৰ গছ নথকাৰ কাৰণে মানুহৰ বসতিত আহে আৰু কেতিয়াবা মানুহ হাতীৰ সংঘাত বান্দৰৰ মানুহৰ সংঘাত এইবিলাক আমি দেখিব পাৰোঁ গতিকে আমি এইবিলাক ষ্টেপ বঢ়াই লৈ যাম আৰু আগলৈ তেনেকৈ গছ ৰুব লগা আছে তেখেতসকলৰ লগতো আমি আলোচনা কৰিম আৰু তেখেতসকলেও নিশ্চয় আগবাঢ়ি আছে তেখেতসকলেও কৰিছে ভাল কৰিছে কোকৰাঝাৰ আমাৰ চক্ৰশিলা আৰু পৰ্বতজৰা তাতেও তেখেতসকলে যিহেতু মই ইয়াৰ হেৰি হয় MLA হয় গতিকে মোৰ ইয়াত আহিব লগা হৈছে তেখেতসকলৰ যিটো মানে ৰেচপন্সিবল পাৰ্চন আছে